নমস্কাৰ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা মই প্ৰিন্সমণি ভূঞা। সুদূৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ মঞ্চ পোহৰ জোনাকীলৈ অশেষ শুভকামনা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। নাৰী। এহাল মানুহৰ দুচকুত এটি নতুন সপোনে পোখা মেলিছিল। ফাগুনৰ ৰঙা ফুলবোৰ ফুলি উঠাৰ সময়তে অকণমানি কপাহ কোমল প্ৰাণ এটি কান্দি উঠিছিল। সেই কান্দোনৰ শব্দই স্বজনৰ মুখত গুজি দিছিল একোটি ঔফুলীয়া হাঁহি। অকণমানি পৰিজনীয়ে দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্তত এহাল মানুহক দিছিল পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ। ক্ষণ বাগৰে, দিন বাগৰে, কপাহ কোমল প্ৰান্তি এদিন চিত পখিলা হৈ উৰে। আন এদিন চিত পখিলাজনীয়ে নিজাকৈ কিছুমান সপোন ৰচে। এসময়ৰ কপাহ কোমল প্ৰান্তিয়ে শিলৰ পোছাক পিন্ধিবলৈ শিকে। বহাগৰ সুবাসত মতলীয়া হৈও বাৰিষাৰ উন্মাদ বানৰ ব্যাকৰণ পঢ়ে। কপালত বেলি এটি আঁকি আৰম্ভ কৰে এক নতুন যাত্ৰা। সেই যাত্ৰাত গৰল গিলিব পৰাকৈ তাই সাহসী হয়। নিজৰ এক পৰিচয় বিচাৰি হাহাকাৰ কৰে। হঠাতে নামি অহা এজাক প্ৰচণ্ড ধুমুহাত হেৰাই যায় তাইৰ কপালৰ বেলি। আৰম্ভ কৰে এক নতুন যাত্ৰা। জীৱনক গ্ৰহণ কৰাৰ চেষ্টাৰে, নিজকে তুলি ধৰাৰ প্ৰয়াসেৰে তাইৰ এই যাত্ৰা অবিৰত, অবিচলিত। ধন্যবাদ।